নমস্কাৰ। আজি বাগজান বিস্ফোৰণে 5 বছৰত ভৰি দিলে। বহুদিনৰ পাছত ফেচবুকত লাইভত আহিছোঁ। এই বাগজান বিস্ফোৰণ কাণ্ডটো 2020 চনৰ 27 মে'ৰ দিনাখন যেতিয়া প্ৰথম বিস্ফোৰিত হৈছিলে, তেতিয়া বাগজান খাদৰ নামনি ফালৰ পৰা মই আৰু দুজনমান সতীৰ্থক লৈ তাত উপস্থিত হৈছিলোঁ। বোধ কৰোঁ এইফালৰ পৰা প্ৰথম আমিয়েই তাত গৈ উপস্থিত হৈছিলোঁ আৰু এই ঘটনাটো মই তেতিয়া লাইভ কৰিছিলোঁ। বোধ কৰোঁ সেইটোৱে আছিল বাগজান ব্লগৰ প্ৰথম সামাজিক মাধ্যমত হোৱা বা সংবাদ মাধ্যমত হোৱা প্ৰচাৰ। অৱশ্যে সিফালৰ পৰা হেমন্ত মৰাণেও সেইটো সময়তে ফেচবুক কৰিছিলে বুলি মই পিছত জানিব পাৰিছিলোঁ। যি কি নহওক, সেই মুহূৰ্তৰ পৰা আজি এই মুহূৰ্তলৈকে নন ষ্টপ আমি বা মই বাগজান ঘটনাটোৰ ক্ষতিগ্ৰস্ত লোকসকলৰ, ক্ষতিগ্ৰস্ত প্ৰকৃতিৰ হকে যুঁজ কৰি আহিছোঁ। আৰু এই যুঁজৰ বহু কথা আছে, কিন্তু ইমান কথা মই আপোনালোকক কথাবিলাক অলপ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। কিন্তু মই আজি ইমান কথা আপোনালোকক নিশ্চয় ক'ব নোৱাৰিম। 5 বছৰীয়া যুদ্ধৰ এখন বিশাল দস্তাবেজ হ'ব। তাৰ জুকিয়াই জুকিয়াই মই কিছুমান কথা আজি আপোনালোকৰ আগত, আজি জনসাধাৰণৰ আগত উত্থাপন কৰিব বিচাৰিছোঁ। প্ৰথম কথা যে বাগজান বিস্ফোৰণ সেইটো অইল ইণ্ডিয়া লিমিটেডৰ এটা খাদত হৈছিল আৰু তাৰ বাবে আমাৰ দৃষ্টিত বা আমাৰ দৰে ভুক্তভোগীসকলৰ দৃষ্টিত বা জনসাধাৰণৰ দৃষ্টিত তাৰ বাবে মূল দায়ী অইল ইণ্ডিয়া লিমিটেড। অইল ইণ্ডিয়া লিমিটেডক বেকগ্ৰাউণ্ড কৰি থকা, অইল ইণ্ডিয়া লিমিটেডৰ সাৰ পানী খাই থকা বিভিন্ন সংস্থা, চৰকাৰী সংস্থা, বেচৰকাৰী সংস্থা, বিভিন্ন ব্যক্তিয়ে আমাৰ কাৰণে নিশ্চয়কৈ আমাৰ ৰাইজ, ক্ষতিগ্ৰস্ত জনতাৰ বিপৰীত স্থানত স্থিতি লৈছে। সেই সন্দৰ্ভে আমাৰ বহুত কথা ক'ব লগা আছে। কিন্তু প্ৰথম কথা যে অইল ইণ্ডিয়া লিমিটেডে আমাৰ ক্ষতিগ্ৰস্ত লোকসকলক আৰু প্ৰকৃতিক চূড়ান্তভাৱে অন্যায় কৰিছিল আৰু আজি তাৰিখলৈকে কৰি আহিছে। এই অন্যায়বিলাকনো কি, তাকে আপোনালোকক মই জনাব বিচাৰিছোঁ। বাগজান ব্লগটো 2020 চনৰ 27 মে' দিনাখন প্ৰথম বিস্ফোৰণ হোৱাৰ লগে লগে তাত আকাশলৈ বৰষুণ, ছাতিৰ নিচিনাকৈ বৰষুণবিলাক ছিটিকি গৈছিল আৰু সেই বৰষুণবিলাক, এই কণ্ডেনছেট অথবা তাত ক্ৰুড অইল, এইবিলাক ইয়াৰ বৰষুণবিলাক প্ৰায় 10 কিলোমিটাৰ দূৰলৈকে সেইটো বিয়পি পৰিছিল। বৰ্তমান মই সেই স্থানৰ পৰা 5 কিলোমিটাৰ দূৰৰ এটা স্থানত আছোঁ। এই স্থানটোত তাৰ তেলবিলাক আহি ইয়াতে বৰষুণৰ নিচিনা ডোঙা পাতি পৰিছিল আৰু 9 জুনলৈকে সেই বৰষুণবিলাক, ব্লগৰ বৰষুণবিলাক ছিটিকি পৰি আছিল আৰু 9 জুন দিনাখন সেইটো জ্বলি গৈছিল অথবা জ্বলাই দিয়া হৈছিল। তাৰপিছত আৰু 5 মাহ দিন সেইটো জ্বলি থাকিল, প্ৰায় 4.5 মাহ আৰু 4.5 মাহ দিন তাতে জ্বলি থাকিল। সেই কাহিনী আপোনালোকে সকলোৱে নিশ্চয় স্বচক্ষে অথবা সংবাদ টিভি, সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকে এইবিলাক দেখা পাইছিলে আৰু তাৰ ভয়াৱহতা কি, কিমান ভয়ানক আছিল সেই কথাটো মই আপোনালোকক
নদী কোৱাৰ প্ৰয়োজন নাই। এই 14 দিন যে তেলৰ বৰষুণ হৈছিলে, এই বাগজান গাঁৱকে ধৰি তাত দাঁতিকাষৰীয়া নতুন ৰঙাগড়া, মোৰ গাঁওখন নতুন ৰঙাগড়া গাঁও, বাৰেকুৰি আদি বিভিন্ন অঞ্চল তাত তেলেৰে সম্পূৰ্ণৰূপে তিতি গৈছিলে, অথবা তাত বহু ক্ষেত্ৰত তাৰ তেলেৰে ডুবাই দিছিলে। আৰু সেই ক্ৰুড অইল বা সেই তেলবিলাক কিমান বেছি ভয়ানক, কিমান বেছি বিপদজনক, সেই কথাটো যিসকলে তাৰ চাইণ্টিফিক কথাবিলাক ভালকৈ নাজানে তেওঁলোকে হয়তো বহুত ভালকৈ উপলব্ধি কৰিব নোৱাৰিব। আমিও বহুত বেছি চাইণ্টিফিক কথা নাজানো, কিন্তু চেষ্টা কৰি অলপ চলপ জানিছোঁ আৰু তেতিয়াই দেখি পাইছোঁ তাৰ ভয়াৱহতা। তাত থকা বিভিন্ন বিষাক্ত পদাৰ্থ সেইবিলাকত পৰি গৈছিল, আৰু সেই বিষাক্ত পদাৰ্থবিলাকে বিজ্ঞানীবিলাকে কোৱা অনুসৰি, বিভিন্ন বিজ্ঞলোকৰ পৰা আমি জানিব পৰা মতে, আৰু 40-50 বছৰলৈকে সেই বিষাক্ত পদাৰ্থবিলাকে ইয়াত লোকসকলক ক্ষতি কৰি থাকিব, ইয়াৰ জীৱ জন্তুক, জৈৱ বৈচিত্ৰ্যক ক্ষতি কৰি থাকিব। সেইটো বিস্ফোৰণ হোৱাৰ লগে লগে বাগজান ব্লকটো প্ৰথম দিনাখনৰ পৰা ইয়াত বিকট শব্দ সৃষ্টি হৈছিল আৰু ভূকম্পন সৃষ্টি হৈছিল। তাৰ পৰা ওলোৱা বিষাক্ত দ্ৰব্যবিলাকে মানুহৰ খেতিপথাৰ, জীৱ জন্তু, হাবি জংঘল ক্ষতি কৰা কথাটোতো আছেই, সেইটো সকলোৱে উপলব্ধি কৰিব পাৰিছে কম বেছি পৰিমাণে। কিন্তু তাত পৰা সৃষ্টি হোৱা যিটো ভাইব্ৰেশ্যন, যিটো ভূকম্পন আৰু ভাইব্ৰেশ্যন দুটা বেলেগ বস্তু, কিন্তু বহুতে এই কথাটো হয়তো উপলব্ধি কৰিব নোৱাৰিব পাৰে। আমি প্ৰেক্টিকেলি তাৰ কুপ্ৰভাৱ পাইছিলোঁ, আমি সেইকাৰণে জানো, কিন্তু প্ৰকাশ হয়তো আপোনালোকক কৰিব নোৱাৰোঁ। কম্পন, ভূমিকম্পই হৈছিলে 6 দিন, গতিকে ভূমিকম্পৰ কথাটো সকলোৱে জানে, অন্ততঃ ভাৰতবৰ্ষৰ মানুহে। কিন্তু তাৰ পৰা ওলোৱা এটা বিকট ভাইব্ৰেশ্যন, অতি ভয়ানক ভাইব্ৰেশ্যনটো হ'ল আটাইতকৈ বেছি ক্ষতিকাৰক আছিলে। এই কঁপনি এটা, গুমগুমনি, মই শব্দৰে আপোনালোকক বুজাব জনা নাই, এটা গুমগুমনি, প্ৰচণ্ড গুমগুমনি। আৰু বাগজান গাঁৱকে ধৰি নতুন গাঁও গোটেই অঞ্চলৰ মানুহবিলাকক সেই গুমগুমনিটোৱে মগজুত অতি সাংঘাতিকভাৱে ক্ৰিয়া কৰিছিল। এই কলিজাবিলাক কঁপাই তুলিছিল, মগজুবিলাক খেলি মেলি কৰি দিছিল, আৰু মানুহবিলাকে মূৰত টানকৈ কাপোৰ বান্ধি, ফিটা বান্ধি বা গামোচা বান্ধি বিষৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে চেষ্টা কৰিছিল। ভূকম্পনবিলাকে নিশ্চয়কৈ মানুহবিলাকক ভয় খুৱাইছিল, কাৰণ ভূকম্পনবিলাক হোৱাৰ লগে লগে ঘৰবিলাকৰ, বহুত মানুহৰ ঘৰবিলাক ভাগি পৰিছিল, ডেমেজ হৈছিল, আৰু মানুহে ভয় খাইছিল যে প্ৰকাণ্ড ভূমিকম্প হ'ব পাৰে নেকি, আমাৰ গোটেইবিলাক আমি ডাঙৰ মহাবিপদ হ'ব পাৰে নেকি, সেইটো ভয় খাইছিল। আৰু কিন্তু যিটো গুমগুমনি বা ভাইব্ৰেশ্যন সৃষ্টি হৈছিল তাৰপৰা বিকটভাৱে, সেই গুমগুমনিটোৱে কিন্তু মানুহবিলাকক প্ৰতিটো ছেকেণ্ড মুহূৰ্ত অশান্তি কৰি তুলিছিল। আৰু এই অশান্তি এদিন নহয়, দুদিন নহয়, 6 মাহ দিন ধৰি সেই অশান্তিত মানুহবিলাকে ভুগিছিল। যিদিনাখন 9 জুন তাৰিখে সেইটো জুই লাগিলে, তাত প্ৰায় 150-200 মিটাৰ আকাশলৈকে জুই পৰা উঠিছিলে, আৰু সেই জুইৰ পৰা আকৌ এটা শব্দ সৃষ্টি হৈছিল। ইফালে আকৌ এটা ভূমিকম্পটো প্ৰতিটো মুহূৰ্তত ভূমিকম্প হৈয়ে আছিল, আৰু তাৰ মাজতে সৃষ্টি হৈছিল এটা জুই শব্দ, আৰু তাৰ মাজতে সৃষ্টি হৈছিল এটা গুমগুমনি বা ভাইব্ৰেশ্যন, জুই শব্দ আৰু ভূকম্পন। এই 3টা কাৰকে তাত থকা মানুহবিলাকক, জীৱ জন্তুবিলাকক ইমান বেছি ক্ষতি কৰিছিল। তো মানুহবিলাকে শব্দৰে, মই আপোনালোকক উপযুক্ত শব্দৰে হয়তো বুজাই ক'ব পৰা নাই, কিন্তু তাৰ মানুহবিলাকেও নিশ্চয় এই কথাবিলাক বুজাই ক'ব নোৱাৰে। কিন্তু অতি দুখৰ বিষয়, অতি দুৰ্ভাগ্যজনক যে আজিলৈকে এইখন দেশত, এইখন ৰাজ্যত তেনেকুৱা কোনো ভাল টেকনিচিয়ান বিশেষভাৱে নোলালে, যিসকলে মানুহবিলাকৰ এই গুমগুমনি
বিকট শব্দ আৰু ভূমিকম্প এইবিলাকত ছমাহ দিন কষ্ট ভুগি থকা মানুহবিলাকৰ দুখটো তাৰ ক্ষতিটো পোহৰলৈ আনিবৰ কাৰণে জনতাৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিবৰ কাৰণে চাইণ্টিফিকেলি তেনেকুৱা ধৰণৰ এক্সপাৰ্ট অসমত বা ভাৰতবৰ্ষত কমি হ'ল। মই পৃথিৱীৰ কথা নকওঁ, কাৰণ আমাৰ অসমত আমাৰ ভাৰতত বহুত আমি জানো বহুত ডাঙৰ ডাঙৰ বিজ্ঞানী আছে, বহুত ডাঙৰ ডাঙৰ জিঅ'লজিষ্ট আছে, বহুত ডাঙৰ ডাঙৰ চাইকেটিষ্ট আছে। তেওঁলোক তেনেকুৱা ধৰণৰ মানুহ এই ভুক্তভোগী মানুহসকলে নাপালে। আৰু চৰকাৰে পুহি ৰখাও বহুত তেনেকুৱা বিজ্ঞানী, বহুত তেনেকুৱা চাইকেটিষ্ট বা বিভিন্ন চিকিৎসক বা বিভিন্ন এক্সপাৰ্ট আছে। সেইসকলকো চৰকাৰৰ ফালৰ পৰা অইল ইণ্ডিয়া কথাটো মই নকওঁৱেই। অইল ইণ্ডিয়া হ'ল এটা দোষী। অইল ইণ্ডিয়া ইয়াতে অইল ইণ্ডিয়া কথাটো মই লাইনটো অকণমান কাটি গৈছিলে, তো অইল ইণ্ডিয়া কথাটো মই নকওঁৱেই। চৰকাৰে কিন্তু সেই কামটো নকৰিলে। চৰকাৰে কিন্তু স্বাস্থ্যৰ ওপৰত মানুহবিলাকৰ যিটো আটাইতকৈ বেছি ক্ষতি হৈছিলে, এতিয়াও হৈ আছে, আৰু কিমান বছৰলৈকে এইয়া ক্ষতি হৈ থাকিব কোনো তাৰ লোকজেক নাই। কিন্তু চৰকাৰে তেতিয়াও কোনো ধৰণৰ গাঁওবিলাকত গৈ মানুহবিলাকৰ স্বাস্থ্য পৰীক্ষা নকৰিলে। আমি ক্ষতিগ্ৰস্তসকলে আমি সৰ্বশক্তিয়ে চৰকাৰক দাবী জনাইছিলোঁ যে চৰকাৰৰ এই ক্ষতিগ্ৰস্ত লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগে, স্বাস্থ্যৰ প্ৰতি পদক্ষেপ ল'ব লাগে। আজি তাৰিখলৈকে নকৰিলে। আৰু নকৰাৰ ফলত মানুহবিলাকে সাংঘাতিকভাৱে স্বাস্থ্যৰ ক্ষেত্ৰত ক্ষতি হৈছিল। মই বন্য জীৱ জন্তুৰ বা অন্যান্যবিলাকৰ কথা মই ক'বলৈ থাকিয়ে গৈছে, গোটেইবিলাক ক'লে মই আভাস এটা দিব বিচাৰিছোঁ আপোনালোকক। আৰু আজিও তাৰ ফল ভুগি আছে। বাগজান আৰু তাৰ দাঁতিকাষৰীয়া অঞ্চলত 2020 চনৰ 27 মে' পাছৰ পৰা আজি তাৰিখলৈকে অতি অস্বাভাৱিক ৰূপত ব্লাড কেঞ্চাৰ হৈ বা কেঞ্চাৰ হৈ বহুত মানুহৰ মৃত্যু হ'ব ধৰিছে। তাৰ আগতেও মানুহবিলাকে কেঞ্চাৰ হৈ তাতে মানুহ কেঞ্চাৰ বেমাৰ হোৱাটো দেখিছিলোঁ বা শুনিছিলোঁ, কিন্তু খুব কম। কেতিয়াবা ক'ৰবাত বছৰেক মূৰত বা 2-3 বছৰৰ মূৰত গাঁওখনত এটা মানুহ কেঞ্চাৰ হোৱাৰ কথা কেতিয়াবা শুনিবলৈ পাওঁ, বা 4-5 বছৰ পিছত এজন মানুহ মৃত্যু হোৱাৰ কথা শুনিবলৈ পাওঁ। আৰু ব্লাড কেঞ্চাৰ আমাৰ অঞ্চলটোত কোনো দিন কেতিয়াও আমি শুনিবলৈ পোৱা নাছিলোঁ হৈছে বুলি। যেতিয়া বাগজান ব্ল' আউট হৈছিলে, তাত কনটেনচেটৰ লগত এনেকুৱা কিছুমান পদাৰ্থ ওলাইছিলে। তাত বিজ্ঞানীবিলাকে, যিবিলাক বিজ্ঞানী চৰকাৰ আৰু অইল ইণ্ডিয়া ফালৰ পৰা ইয়াত নিয়োগ কৰা হৈছিলে, যিবিলাকত ছাৰ্ভে কাৰণে, তাৰ বেছিভাগেই আছিলে অইল ইণ্ডিয়া পক্ষত থকা বা চৰকাৰী পক্ষত থকা। চৰকাৰী পক্ষ মানে অইল ইণ্ডিয়া, ফুল মানে বাগিচা, বাগিচা মানে ফুল, চৰকাৰ মানে অইল ইণ্ডিয়া, অইল ইণ্ডিয়া মানে চৰকাৰ। গতিকে এই চৰকাৰৰ পক্ষত থকা এই বিশেষজ্ঞসকলে কেৱল অইল ইণ্ডিয়াৰ ফৰে বা চৰকাৰৰ ফৰে ৰিপৰ্টবিলাক প্ৰস্তুত কৰিলে। সেইখিনি কথা মই ক'বলৈ যোৱা নাই। তাৰ মাজতে কিছুমান যেনে WII ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়াৰ এটা ৰিপৰ্টত এই কথাটো তাতে ওলাইছিলে যে তাৰ পৰা ওলোৱা চাইণ্টিফিক নেমটো চাগে PAH নে PHA কিবা এটা আছিলে। তো সেই পদাৰ্থটো কেঞ্চাৰ হোৱাৰ কাৰণে আটাইতকৈ সম্ভাৱনাপূৰ্ণ এটা মাৰাত্মক এটা পদাৰ্থ। আৰু তেওঁলোকৰ প্ৰতিবেদনত এইটো প্ৰকাশ পাইছিলে সেই PAH নে PHA পাহৰিছোঁ, সেই পদাৰ্থটো পৃথিৱীৰ আটাইতকৈ বেছি ঘনত্বত এই অঞ্চলত পৰা তেওঁলোকে প্ৰমাণ পাইছিল। তেওঁলোকে কৈছিলে কেঞ্চাৰ হোৱাবৰ কাৰণে এইটো এটা একদম সম্ভাৱনা থকা এটা পদাৰ্থ ইয়াৰ পৰা। আৰু তাৰ পিছতেই কেঞ্চাৰে এক ভয়াৱহ ৰূপ ল'লে, আজিও ভয়াৱহ ৰূপ লৈ আছে। মই কেৱল কেঞ্চাৰৰ কথা কৈছোঁ, আৰু বিভিন্ন বেমাৰ ইয়াতে মূৰ দাঙি উঠিছে। আজিলৈকে কোনো এটা খুব সুন্দৰকৈ ইয়াতে ছাৰ্ভে নহ'ল। আমাৰ উদ্যোগত, আমাৰ প্ৰচেষ্টাত কিছু বেচৰকাৰী সংস্থাই ইয়াতে স্বাস্থ্য পৰীক্ষা কৰিছিলে, কিন্তু চৰকাৰ মেকানিজিমটো এনেকুৱা যে বেচৰকাৰী সংস্থা বা পাব্লিকে কৰা যিকোনো সঁচাক, যেনেকৈ এটা গান আছে, দুখীয়াই সোণ পিন্ধিলে তাক পিতল বুলি কয়, আৰু ধনীয়ে যদি পিতল পিন্ধে তাক সোণ বুলি কয়। আমি কোৱা কথাবোৰ, আমি মাতি অনা বিশেষজ্ঞবিলাকে কোৱা কথাবিলাকক এই চৰকাৰী মেকানিজমটোৱে পোনছাতে নাকচ কৰি দিয়ে। এইবিলাক মিছা কথা।
কেৱল চৰকাৰৰ পৃষ্ঠপোষকতাত বা অইলৰ পৃষ্ঠপোষকতাত কৰা বিশেষজ্ঞবিলাকৰ কথাবিলাককে তেওঁলোকে দাঙি ধৰি থাকি এইটো কৈ থাকিব বিচাৰে, আজিও জাহিৰ কৰি আছে যে বাগজান ঘটনাৰ ফলত মানুহবিলাকৰ সামান্যতম ক্ষতি হৈছিলে আৰু একেইখিনি চৰকাৰে বা অইল ইণ্ডিয়াই সম্পূৰ্ণৰূপে ব্যৱস্থা ল'লে আৰু সম্পূৰ্ণৰূপে তাৰ ক্ষতিপূৰণ দিলে, গতিকে তাত আৰু কোনো প্ৰব্লেম নাই। এই কথাবিলাক তেওঁলোকে প্ৰচাৰ কৰি আছে, সকলো ক্ষেত্ৰৰ ফালৰ পৰা তেওঁলোকে প্ৰচাৰ কৰি আছে আৰু মানুহক তেওঁলোকে অসমৰ বা ভাৰতৰ জনসাধাৰণক প্ৰায়বিলাক মানুহক কিন্তু তেনেকুৱা ধৰণে এটা মানে ইয়াৰ বিষয়ে এটা মত দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু তেওঁলোকে সফলো হৈছে। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে আমাৰ ইয়াত যিবিলাক স্থানীয় আমাৰ জনগোষ্ঠীয় যিবিলাক সংগঠন, আমাৰ জাতীয় যিবিলাক সংগঠন, তেওঁলোকে প্ৰথম বাগজান বিস্ফোৰণ হোৱাৰ পিছত মানুহৰ কাৰণে বা প্ৰকৃতিৰ কাৰণে হিয়া উজাৰি আহিছিলে, পুৰা ধৰ্ণা দিছিলে, লাগিছিলে, যুঁজিছিলে, কিন্তু কিছুদিনৰ পিছতে নিমাওমাও হৈ থাকিলে। আজি তাৰিখলৈকে হয়তো তেওঁলোকে পাহৰিয়ে থাকিলে। কিন্তু মানুহবিলাকে এতিয়াও তিল তিলকৈ বহু মানুহে মৃত্যুৰে যুঁজি আছে, জীৱনৰ অস্তিত্বক লৈ পিনে সংগ্ৰাম কৰি আছে। মানুহবিলাকৰ খেতি পথাৰবিলাক একেবাৰে বেয়া হৈ গ'ল। মাগুৰী মতাপুং বিলখনৰ চাপৰিত বাগজান, বাৰেকুৰি, নতুন গাঁও শ শ মানুহে তাতে খেতি কৰি আছিলে। মাগুৰী মতাপুং বিলখনত এই গোটেইকেইটা অঞ্চলৰ অধিকাংশ লোকেই মাছ মাৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছিলে। তেওঁলোকৰ এই জীৱিকাটো অধিকাংশই খতম হৈ গ'ল। কিছুমান তথ্যত এইবিলাক কথা চৰকাৰী পৃষ্ঠপোষকতা, অইলে পৃষ্ঠপোষকতা কিছুমান প্ৰতিবেদনতো এনেকুৱাবিলাক কথা পোৱা যায়। তাৰ উপৰিও চৰকাৰে এখন এনকুৱাৰী কমিটি গঠন কৰিছিলে, MK যাদৱ ওৱান মেন এনকুৱাৰী কমিটি। যাদৱ কমিটিৰ ৰিপৰ্টটো হাজাৰতকৈ বেছি থকা পৃষ্ঠাৰ এটা ৰিপৰ্ট, বৃহৎ ৰিপৰ্ট, আৰু তেওঁ বহু এভিডেন্স দি তেওঁ ৰিপৰ্টটো প্ৰস্তুত কৰিছিলে। সেই ৰিপৰ্টত তেওঁ ধুনীয়াকৈ উল্লেখ কৰিছে যে মানুহবিলাকৰ কিমান ক্ষতি হৈছে, জীৱ জন্তুৰ কিমান ক্ষতি হৈছে, খেতি পথাৰ ক্ষতি হোৱাৰ কথাটো, আৰু বহুত ৰিপৰ্ট। কওঁতে NGTয়ে BP কটকী নেতৃত্বাধীন এখন কমিটি গঠন কৰি দিছিলে, জাষ্টিছ BP কটকী। তাৰ পিছৰ পৰ্যায়ত সুপ্ৰিম কোৰ্টে জাষ্টিছ BP কটকী ডাঙৰীয়াৰ নেতৃত্বত এনকুৱাৰী কমিটি গঠন কৰি দিছিলে। এই গোটেই ৰিপৰ্টবিলাকত মানুহবিলাকৰ যে বহু বেছি দুৰ্দশা হৈছিলে, এতিয়াও হৈ আছে, যে জীৱ জন্তুৰ বিস্তৰ ক্ষতি হৈছে, গোটেই কথাবিলাক উল্লেখ আছে। কিন্তু চৰকাৰ বা অইল ইণ্ডিয়া, ফুল মানে বাগিচা, বাগিচা মানে ফুল, গতিকে এই ছিষ্টেমটোৱে এনেকুৱা এটা মেকানিজম সৃষ্টি কৰিলে যে মানুহবিলাকৰ ক্ষতি হোৱা নাই, জীৱ জন্তুৰ ক্ষতি হোৱা নাই। আৰু এই অঞ্চলত বাগজান, নতুন গাঁও, এই অঞ্চলটোত, ক্ষতিগ্ৰস্ত অঞ্চলটোত অইলৰ CSR বুজি পাইছেনে? CSR মানে এইটো ছ'চিয়েল কৰ্পৰেট ৰেছপনচিবিলিটি ফাণ্ড। এই পইচাটো যে অইল ইণ্ডিয়াই যে দিয়ে বিভিন্ন সংগঠন, বিভিন্ন ব্যক্তি, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত সাধাৰণতে CSR পৰা পইচাটো দিয়ে। এই CSR ফাণ্ডৰ ভাগ পোৱাসকল আৰু ভাগ পোৱাৰ আশাত ৰৈ থকা বহুত লোকে, গোটেইবিলাক বুলি মই নকওঁ, বেছিভাগ লোকেই অইলৰ এজেণ্ট ৰূপে কাম কৰি এই অঞ্চলটোত অইলক সহায় কৰি আহিছে আগৰ পৰা। আৰু সেইটো এটা আৰু চবেই জনাৰ কথা, স্বাভাৱিক কথা। আৰু অইলৰ CSR লোভত এই জনতাৰ ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষতিবিলাক লুকুৱাবৰ কাৰণে, প্ৰকৃতিৰ ক্ষতিবিলাক লুকুৱাবৰ কাৰণে অইলক তেওঁলোকে সম্পূৰ্ণ সহযোগিতা কৰি আহিছে। গোটেই ছিষ্টেমটোৱে এই ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষতিখিনিক লুকুৱাই ৰাখিছে, গাপ দি ৰাখিছে, প্ৰকৃতিৰ ক্ষতিক লুকুৱাই ৰাখিছে, যাদৱ কমিটিৰ ৰিপৰ্ট লুকুৱাই ৰাখিছে, BP কটকীৰ NGTৰ ৰিপৰ্ট, সুপ্ৰিম কোৰ্টৰ ৰিপৰ্ট লুকুৱাই ৰাখিছে। কিন্তু প্ৰচাৰ কৰিছে কেৱল যে মানুহবিলাকে আজিও এনেই চিঞৰি আছে। হয়, আমি চিঞৰিছোঁ, আমি প্ৰাণ তাকি চিঞৰিছোঁ। বাগজানৰ মানুহে, নতুন গাঁৱৰ মানুহে প্ৰাণ তাকি চিঞৰিছে যে আমাক ক্ষতিপূৰণ লাগে। 5 বছৰ দিন আমি আইনী যুঁজ চলাই আহিছোঁ। আমাৰ জীৱনৰ শেষ মুহূৰ্তলৈকে আমি এই চিঞৰটো কৰি থাকিম যেতিয়ালৈকে আমি ক্ষতিপূৰণ নাপাওঁ, যেতিয়ালৈকে ইয়াত প্ৰকৃতিয়ে ন্যায় নাপাব, যেতিয়ালৈকে মাগুৰী মতাপুং বিলৰ লোকচানৰ, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লোকচানৰ, তাৰ ক্ষতিপূৰণ
অইল ইণ্ডিয়াই নিদিব বা চৰকাৰে অইল ইণ্ডিয়াক দিবলৈ বাধ্য নকৰিব। আৰু কৈ থাকে চৰকাৰী পক্ষই বা অইল ইণ্ডিয়া পক্ষই বা অইল এজেণ্টবিলাকে যে এইবিলাকে এনেই চিঞৰি আছে। আমি কি পাগল? আমি কি পাগল নেকি যে আমি এনেই চিঞৰি থাকিম? আমাৰ কাম নাই নেকি পৃথিৱীত যে আমি অকল চিঞৰি থাকিম? আমি লাখে লাখে টকা খৰচা কৰি NGT সুপ্ৰিম কোৰ্টত কেছ কৰি আছো ভুক্তভোগীসকলে। আমি কি বহুত ধনী মানুহ নেকি? আমাৰ মানুহবিলাক, ক্ষতিগ্ৰস্ত মানুহবিলাক, এই ভিতৰুৱা গাঁৱৰ মানুহবিলাক যে লাখে লাখে টকা খৰচা কৰি থাকিব? আমাৰ ওচৰত তথ্য আছে, প্ৰমাণ আছে, যুক্তি আছে, ন্যায়সংগত আমাৰ ওচৰত যুক্তি আছে, আমাৰ ন্যায্যতা আছে, চব আমাৰ হাতত আছে। আৰু আমাৰ মানুহবিলাক ইমানেই ক্ষতিগ্ৰস্ত হৈ আছে বা ক্ষতিগ্ৰস্ত হ'ল যে খাবলৈ নাপায় মৰাতকৈ, বাগজানৰ ঘটনাৰ ফলত খাবলৈ নাপায় মৰাতকৈ, বেমাৰত ভুগি ভুগি মৰাতকৈ যুঁজি যুঁজি মৰিম। নিজৰ ন্যায্য প্ৰাপ্য অধিকাৰখিনি পাবৰ কাৰণে আমি যুঁজি যুঁজি মৰিম। মই বাগজানৰ মনোজকাই হওক, ইয়াতে 2খন গাঁৱৰ ক্ষতিগ্ৰস্ত মানুহবিলাকে 100% নহয়, তাৰ কিছুমান চৰকাৰী এজেণ্ট থাকিবই, অধিকাংশ লোকে প্ৰতিজ্ঞা কৰিছিল এই যুঁজিবই। এনেই প্ৰতিজ্ঞা কৰিব নেকি? আজি 5 বছৰ দিন আমি কোৰ্টত কেছ চলাই আছো। সুপ্ৰিম কোৰ্টে আমাৰ পক্ষে ৰায়ো দি থৈছে, NGT প্ৰিন্সিপাল বেঞ্চে আমাৰ পক্ষে ৰায়ো দি থৈছে। 5 বছৰত কি আমি মিনিংলেছ কথাবিলাক কোৱা হ'লে আমাক ইমান দিন কোৰ্টে জীয়াই ৰাখিলেহেঁতেন কোৰ্টত? গতিকে কথাবিলাক হ'ল এনেকুৱা যে আজি বাগজানৰ ঘটনাটোত অইল ইণ্ডিয়াই বা চৰকাৰে যি ধৰণে ক্ষতিগ্ৰস্ত জনতাক অন্যায় কৰিছে, ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত কৰি থাকিব বিচাৰিছে। আৰু নতুন গাঁও আৰু বাগজানৰ লোকসকলে প্ৰাণটাকি চিঞৰিছে আৰু যুঁজিছে। আৰু এই যুদ্ধখনত কেতিয়াবা হয়তো আমি জিকিছোঁ, কেতিয়াবা হয়তো আমি হাৰিছোঁ, কিন্তু যুদ্ধ চলি আছে, চলি থাকিব। আমি নিশ্চিত আমি জিকিম। সত্য এদিন প্ৰতিষ্ঠা হ'ব। অইল আৰু চৰকাৰৰ সকলো অন্যায় প্ৰতিহত কৰি আমি আমাৰ অধিকাৰ কাঢ়ি আনিবলৈ আমি সক্ষম হ'ম। আমি সম্পূৰ্ণ আত্মবিশ্বাসী। কিন্তু সেই বুলি বহি থাকি, আমি কেৱল যুঁজি থাকি আপোনালোকক কথাখিনি নোকোৱাকৈ থাকিব বিচৰা নাই। জনসাধাৰণক এইকাৰণে কথাখিনি কৈছোঁ, ব্ৰিটিছৰ দিনত ব্ৰিটিছ চৰকাৰে আমাৰ ভাৰতীয়সকলক বা অসমবাসীৰ মাজত যিমানবিলাক অত্যাচাৰ কৰিছিলে, যিমান শোষণ লুণ্ঠন কৰিছিলে, আমাৰ দৃষ্টিত তাতকৈ বহু বেছি ভয়ানক ৰূপত অইল ইণ্ডিয়া লিমিটেডে আমাৰ ওপৰত লুণ্ঠন কৰিছে, আমাক অন্যায় কৰিছে। কাক অন্যায় কৰিছে? ডিব্ৰুগড় তিনিচুকীয়া জিলাত থকা বাগজান অঞ্চলৰ বা বাগজানৰ লোকসকলক, ইয়াৰ মটক, মৰাণ আদি জনগোষ্ঠীৰ লোকসকলক, ইয়াৰ মাজতে কিছুমান আমাৰ অন্য অসমীয়া জনগোষ্ঠী আছে, কোচ, কলিতা, আহোম, আদিবাসী, চাহ জনগোষ্ঠী, এই লোকসকলক অইল ইণ্ডিয়াই চৰমভাৱে অন্যায় কৰিছে, চৰমভাৱে লুণ্ঠন কৰিছে। এই অঞ্চলটো প্ৰায় 2-3 চনৰ পৰাই তেওঁলোকে তেল নিষ্কাশন কৰি আহিছে। বাগজান গাঁৱৰ ভিতৰত তেওঁলোকে সেই সময়ৰ পৰাই তেওঁলোকে তৈলখাট স্থাপন কৰি আহিছে। আৰু কালি পৰহিহে এইটো বিস্ফোৰণ হৈছে। হাজাৰ হাজাৰ কোটি টকা তেওঁলোকে প্ৰত্যেক বছৰে ঘটি আছে। অইল ইণ্ডিয়াই যিমান টকা ইনকাম কৰিছে গোটেই পৃথিৱীত, তাৰ অধিকাংশ ধন কেৱল এই বাৰীকুৰি বাগজান অঞ্চলৰ পৰা বা আমাৰ এই অঞ্চলটোৰ পৰাই তেওঁলোকে ইনকাম কৰিছে। অত বছৰে চৰকাৰী নীতিমতে, অইল ইণ্ডিয়াৰ ৰুল ৰেগুলেশ্যন মতে ইয়াৰ থলুৱা লোকসকলক যিবিলাক প্ৰাপ্য দিব লাগিছিলে সেইবিলাক তেওঁলোকে 99% দিয়া নাই। সেই টকাবিলাক বিষয়াবিলাকে তেওঁলোকৰ ব্যক্তিগত কিছুমান কানেকশ্যনৰ কাৰণে, অইল ইণ্ডিয়াৰ কিছুমান শীৰ্ষ বিষয়াই কেৱল নিজৰ মুনাফা লুটিবৰ কাৰণে সেই টকাবিলাক, বা কিছুমান বিষয়াই কেৱল কোম্পানীৰ দৃষ্টিত ভাল হৈ থাকি নিজৰ প্ৰমোশ্যন ল'বৰ কাৰণে এই জনতাক, এই থলুৱা লোকসকলক বঞ্চিত কৰি আহিছে। সেইবিলাক কথা আমি ইমান সজোৰে উত্থাপন কৰা নাছিলোঁ, কিন্তু আমি ধৈৰ্য ধৰি বা অসহায় হৈ আমি বহি আছিলোঁ। এই বাগজান বিস্ফোৰণৰ পিছত
আমি মাত্ৰ বাগজান ঘটনাটো হোৱাৰ পিছত ন্যায্যতা থকা যিখিনি ক্ষতিপূৰণহে আমি বিচাৰিছোঁ। আৰু আপোনালোকক মই ক'বলৈ বিচাৰিছোঁ, হয়তো আপোনালোকৰ চৰকাৰে বা অইল ইণ্ডিয়াই যি ধৰণে ভুৱা বাৰ্তা দিছে, এই ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি আপোনালোকৰ বিৰূপ মনোভাৱ থাকিব পাৰে। আমি ন্যায্য কৈ আছোঁ। আপোনালোকে হয়তো কোনোবাই ভাবিব পাৰে ন্যায্য একো নাই, তহঁতে যি পালি বহুত পালি। শুনক, NGT-য়ে বাগজান ঘটনাটো হোৱাৰ ঠিক 1-1.5 মাহৰ ভিতৰতে NGT-য়ে এখন কমিটি গঠন কৰিছিলে, BP কটকী জাষ্টিছ কমিটি। BP কটকী কমিটিয়ে ৰিপৰ্ট দাখিল কৰিলে যে এই ক্ষতিগ্ৰস্ত লোকসকলক 3টা কেটেগৰীত, কেটেগৰী A, কেটেগৰী B আৰু কেটেগৰী C বিভক্ত কৰি তেওঁলোকক C কেটেগৰীৰ লোকসকলক 2.5 লাখ টকা, B কেটেগৰীৰ লোকসকলক 10 লাখ টকা আৰু A কেটেগৰীৰ লোকসকলক 25 লাখ টকাকৈ আগতীয়া ক্ষতিপূৰণ অৰ্থাৎ ইণ্টাৰিম কম্পেনচেশ্যন দিয়াৰ ব্যৱস্থা কৰিব লাগে। কাৰণ এই ঘটনাটো দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে। গতিকে ইয়াৰ ক্ষতিটো বহুত দিনলৈকে পৰি থাকিব। গতিকে ইয়াৰ ক্ষতিপূৰণ মূল্যাংকন কৰাটো এতিয়া সম্ভৱ নহয়। গতিকে আগতীয়াকৈ মানুহবিলাক যাতে জীয়াই থাকিব পাৰে, তাৰ কাৰণে তেওঁলোকে এই ব্যৱস্থাটো NGT-ত ছাবমিট কৰিছিলে আৰু NGT সেইটো গ্ৰাণ্ট কৰিছিলে। NGT-য়ে তিনিচুকীয়া জিলা উপায়ুক্তক নিৰ্দেশ দিছিলে 45 দিনৰ ভিতৰত তিনিচুকীয়া জিলা উপায়ুক্তই বাগজান কাণ্ডৰ ক্ষতিগ্ৰস্তসকলক চিনাক্ত কৰি আৰু তেওঁলোকক ক্ষতিপূৰণখিনি 45 দিনৰ ভিতৰত দি শেষ কৰিব কৈছিলে। অগ্ৰিম ক্ষতিপূৰণ সেই 2.5 লাখ টকা, 10 লাখ টকা আৰু 25 লাখ টকা। কিন্তু তিনিচুকীয়া জিলা প্ৰশাসনে অইলৰ প্ৰৰোচনাত পৰি সেই কামটো নকৰিলে। NGT-য়ে আৰু অৰ্ডাৰ দিছিলে যে তাক ক্ষতিগ্ৰস্ত লোকসকলক ইঞ্চুৰেঞ্চটো, স্বাস্থ্যৰ ইঞ্চুৰেঞ্চ কৰিবৰ কাৰণে নিৰ্দেশ দিছিলে। জিলা প্ৰশাসনে সেই নিৰ্দেশ পালন নকৰিলে, আজিও নকৰিলে। জিলা প্ৰশাসনে 3টা কেটেগৰী নবনালেই, মাত্ৰ 2টা কেটেগৰী বনালে। 2টা কেটেগৰীত বাগজান গাঁৱৰ 612টা পৰিয়ালক কেটেগৰী A আৰু কেটেগৰী B বনায়। ইণ্টাৰিম যিটো নিৰ্ধাৰণ কৰি দিছিলে, 12টা পৰিয়ালক A কেটেগৰী হিচাপে 12 লাখ টকা দিলে আৰু B কেটেগৰী A কেটেগৰী বাকী যিখিনি 173টা পৰিয়ালক A কেটেগৰী হিচাপে তিনিচুকীয়া জিলা প্ৰশাসনে চিনাক্ত কৰিছিলে, সেই বাগজান গাঁৱৰ 163টাৰ ভিতৰত মাত্ৰ 12টা পৰিয়ালক 25 লাখকৈ ইণ্টাৰিম ক্ষতিপূৰণ দিলে আৰু বাকীখিনিক তেওঁলোকে মাত্ৰ 15 লাখকৈ দি 10 লাখকৈ দিবলৈ বাকী থৈ দিলে। A কেটেগৰীত আজিও পোৱা নাই। আৰু B কেটেগৰীৰ কথাটো হ'ল কি, B কেটেগৰীত 612টাৰ ভিতৰত 163টা ব্যক্তিৰে কিমান থাকিব, 400 কিমানটা হয় চাগে। সেই পৰিয়ালখিনিক অইল ইণ্ডিয়া লিমিটেড, বাগজান যুৱ সংঘ আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ মাজত এটা ট্ৰাপাৰ্টাইট এটা এগ্ৰিমেণ্ট অৰ্থাৎ ত্ৰিপাক্ষিক এটা চুক্তি হৈছিল সভাৰ জৰিয়তে। আৰু তাত চুক্তিত সিদ্ধান্ত কৰা হৈছিল যে B কেটেগৰীত ইণ্টাৰিম হিচাপে 10 লাখ দিয়াটো বহুত কম হৈছে আৰু সেইটো ইণ্টাৰিম হিচাপে সেইটো 20 লাখ কৰিব লাগে। 3টা পক্ষৰ সন্মতিত সেইটো সিদ্ধান্ত কৰা হৈছিলে আৰু সেই 20 লাখৰ অগ্ৰিম হিচাপে 10 লাখকৈ দিয়া সিদ্ধান্ত কৰা হৈছিলে আৰু 10 লাখকৈ দি দিলে। বাকী B কেটেগৰীৰ লোকসকলে 10 লাখ টকা, A কেটেগৰীৰ লোকসকলে 10 লাখ টকা পাবলৈ থাকিলে, আজিও পাবলৈ আছে। সেইটো হ'ল অগ্ৰিম ক্ষতিপূৰণ। জাষ্টিছ কটকী কমিটিয়ে যেতিয়া বহুত পৰ্যালোচনা কৰি, বহুত ৰিপৰ্ট লৈ, বহুত ছাৰ্ভে কৰাৰ পিছত যেতিয়া ছাবমিট কৰিছিলে, তেওঁ বুজি পাইছিলে যে এই যে কেটেগৰী অগ্ৰিম হিচাপে এইটো ধৰা হৈছে, তাৰমানে ফাইনেল ক্ষতিপূৰণটো নিশ্চয় কিমান হ'ব পাৰে। এই যে 12টা পৰিয়ালে 25 লাখকৈ পালে, তেওঁলোকৰ ঘৰবিলাক সম্পূৰ্ণৰূপে জ্বলি জাহ গ'ল বাগজান ঘটনাটোৰ পিছত। তেওঁলোকৰ কিছু মানুহৰ 10 বিঘা, 8 বিঘা, 6 বিঘা এনেকুৱা মাটি আছিলে। তামোল গছ, বাঁহ গছ, কঁঠাল গছ চব জ্বলি ছাই হৈ গ'ল। ঘৰ ভাঙি চিঙি চব জ্বলি ছাই হৈ গ'ল। গৰু ছাগলী মৰি খতম হৈ গ'ল। আপোনালোকে কওক, আজিৰ দিনত এটা সাধাৰণকৈ যদি পকী ঘৰ বনাব লগা হয়, কিমান টকা খৰচা হয়, কিমান লাখ টকা খৰচা হয়? ঘৰটোৰ ভিতৰত যদি আচবাব ভৰাব লগা হয়, কিমান টকা খৰচা হয়? যদি হাঁহ কুকুৰা গৰু ছাগলী থাকে, সেইখিনি যদি বিক্ৰী কৰিব লগা হয়, কিমান টকা পাব পাৰে? তাৰ পোৱালিবিলাক আছেই। বাঁহ বাৰী, কল বাৰী, তামোল বাৰী, এইবিলাক গোটেইবিলাক ছাই হৈ গুচি গ'ল। 8-10 বিঘা মাটি এটা মানুহৰ
ঘৰ এটা বনাবৰ কাৰণে 25 লাখ টকাই এটা ঘৰ বাৰু যেনে তেনে বনাই ল'লে বুলি আমি ধৰি ল'লোঁ। আচবাববিলাক, হাঁহ কুকুৰা গৰু ছাগলীবিলাক, ৰানিং ইনকমবিলাক, জীৱিকাবিলাক, সেইবিলাকতো কোনো বিশেষ চৰকাৰী চাকৰিয়াল বা বিশেষ কোনো ধনী মানুহ নাছিলে। খেতিপথাৰবিলাক, তো গতিকে তাৰ ক্ষতিপূৰণটো কিমান হ'ব পাৰে আপোনালোকে অনুমান কৰি চাওকচোন। মাটি এটা অনুমান সকলোৱে আছে, মাটিবিলাক 40-50 বছৰৰ কাৰণে বেয়া হৈ গৈছে। তাৰ উপৰিও তাৰ কিনাৰত যিখিনি মানুহ আছে, গোটেই মানুহবিলাকৰ মাটিবিলাক তাতে প্ৰায় 1-2-1.5 কিলোমিটাৰ ৰেডিয়াছলৈকে সম্পূৰ্ণ জ্বলি ছাই হৈ গৈছিলে। খেতিপথাৰ তাত এতিয়া গোটেই অঞ্চলটোত তাৰ প্ৰডাক্টবিলাক, খেতিৰ প্ৰডাক্টবিলাক সম্পূৰ্ণ কমি গৈছে। তামোল, আম, কঁঠাল সকলোবিলাক খেতিৰ প্ৰডাক্টবিলাক কমি গৈছে, কমকৈ উৎপাদন হৈছে আৰু গছবিলাক মৰি মৰি যাব ধৰিছে। সেইবিলাক বিষাক্ত হৈয়ে আছে, সেইবিলাক মাৰ্কেটত চলি আছে, সেইটো এটা বেলেগ বিষয়। উপায় নহয় মানুহবিলাকে বিক্ৰী কৰিবলৈ বাধ্য হৈছে বিষাক্ত বস্তুবিলাক আৰু মানুহক খুৱাবলৈ বাধ্য হৈছে, সেইটো এটা বেলেগ মেটাৰ। সেইটো চৰকাৰে হস্তক্ষেপ ব্যৱস্থা ল'ব লাগিছিলেই। কিন্তু মানুহবিলাকক বিপি কটকী কমিটিয়ে ঠিকেই নিৰ্ধাৰণ কৰিছিলে। মোৰ হিচাপে, মোৰ সাধাৰণ যিটো দৃষ্টি, মই যিখিনি অধ্যয়ন কৰিছোঁ, চাইছোঁ, সেই 12টা পৰিয়ালৰ সকলোৱে মিনিমাম 1 কোটি টকাৰ ক্ষতিপূৰণ পাব লাগে। আৰু চৰকাৰে অলপ চেঞ্চাছ কৰিছিলে, তাত এছেছমেণ্ট কৰিছিলে। চৰকাৰে এছেছমেণ্ট কেতিয়া কৰিছিলে জানে? ঘটনাটো ঘটাৰ 2 মাহৰ ভিতৰত সকলো এছেছমেণ্ট ছাৰ্ভে কৰি শেষ কৰিছিলে চৰকাৰে। তাৰ ভিতৰত তেওঁলোকে প্ৰতিবেদনো প্ৰস্তুত কৰিছে। কিন্তু তাৰ পিছত আৰু 4 মাহ জ্বলি থাকিলে, আৰু 4 মাহ তেওঁলোকে ডাইৰেক্টলি প্ৰভাৱিত হৈ থাকিলে মানুহবিলাকে। সেই সময়ত যিবিলাক দিন হাজিৰা কৰি খোৱা মানুহ, যিবিলাকে দিনে মাছ মাৰি দিনে বিক্ৰী কৰি ঘৰ চলায়, সেই মানুহবিলাকৰ কি অৱস্থা হৈছিলে। মাগুৰী মতাপুং বিল অঞ্চলটো ৰেড জোন কৰি দিয়া হৈছিলে, তাত মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰি দিয়া হৈছিলে। মোৰ গাঁৱৰ মানুহবিলাকে, মোৰ গাঁও খেতি কৰা মানুহবিলাকে, বাগজান গাঁও বাৰী কৰি খেতি কৰা মানুহবিলাকে, তাত মাছ মৰা মানুহবিলাকে তাত খেতি কৰিবলৈ যাব পৰা নাছিলে, মাছ মাৰিব যাব পৰা নাছিলে। 6 মাহ দিন দৰিদ্ৰ মানুহবিলাকে, স্বাস্থ্য কথাটো আছেই, মেইন কথা, খাদ্য কথাটো আছে, শিক্ষা দীক্ষা কথাটো চব বন্ধ হৈ গৈছিলে। খাবলৈ নাপায় মানুহৰ যি অৱস্থা সৃষ্টি হৈছিলে। তেওঁলোকে ক'ব বিচাৰে, আপোনালোকে হয়তো সুধিছে যে ৰিলিফ কেম্প, অইল ইণ্ডিয়াৰ হিচাপ মতে 12টা ৰিলিফ কেম্পত তেওঁলোকে 9,000 লোকক সংস্থাপিত কৰি ৰাখিছিলে, আশ্ৰয় দিছিলে। চৰকাৰেও এইটোক মানি লৈছে। 9,000 লোকক 12টা ৰিলিফ কেম্পত তেওঁলোকে আশ্ৰয় দিছিলে আৰু তেওঁলোকক খোৱা বোৱা চিকিৎসা চব কৰিছিলে। কিন্তু প্ৰকৃত কথাটো আপোনালোকক মই কৈছোঁ, যদি আপোনালোকে বিশ্বাস নহয়, তথ্যবিলাক মই আপোনালোকক দিব পাৰোঁ। এইবিলাক দম কাগজ, হাজাৰ পৃষ্ঠাৰ কাগজ আমি মজুত কৰি ৰাখিছোঁ, আপোনালোক দেখাব পাৰোঁ। সেই ৰিলিফ কেম্পবিলাকত গাঁওবিলাকৰ এক সামান্য অংশ লোকহে তাতে আশ্ৰয় ল'ব পাৰিছিলে। চৰকাৰে পৰ্যাপ্ত ৰিলিফ কেম্পৰ ব্যৱস্থা কৰা নাছিলে। মোৰ গাঁৱৰ লোকসকলক ৰিলিফ কেম্প কৰিছিলে গুইজানত। চৰকাৰী তথ্যতে এইটো 10 কিলোমিটাৰলৈকে ক্ষতি হোৱা, 5-6 কিলোমিটাৰলৈকে বেছিকৈ ক্ষতি হৈছিলে। আৰু 5.5 কিলোমিটাৰ 6 কিলোমিটাৰ ভিতৰত গুইজানৰ হাইস্কুলত মোৰ গাঁৱৰ কিছুমান মানুহক ৰখা হৈছিলে। গুইজানৰ বাকী সকলোৱে ক্ষতিগ্ৰস্ত হৈছিলে। তাত জানো ৰিলিফ কেম্প কৰিব লাগে? বাগজান য'ত ঘটনা হৈছিলে তাৰ পৰা 1.5 কিলোমিটাৰ দূৰত দীঘলটং তাতে ME হাইস্কুলত তাত ৰিলিফ কেম্প কৰা হৈছিলে। সেই গোটেই মানুহবিলাক ক্ষতিগ্ৰস্ত, সেই অঞ্চলটো ক্ষতিগ্ৰস্ত, তাতে স্কুলখনৰ ৰিলিফ কেম্প বনোৱা হৈছিলে। সেই সময়ত ৰিলিফ কেম্প এখন স্কুলত কেইজন মানুহ থাকিব পাৰে? ক'ভিড পৰিস্থিতি আছিলে, ক'ভিডৰ গাইডলাইন আছিলে, ক'ভিডৰ ভৰপৰ সময়, তাত আৰু কেইজন মানুহ থাকিব পাৰে? গতিকে তাত তেওঁলোকে ৰিলিফ কেম্পত অইল ইণ্ডিয়াৰ ডক্টৰ আহিছিলে, প্ৰশাসনৰ ডক্টৰ আহিছিলে, চিকিৎসা দিছিলে, সেইটো অস্বীকাৰ আমি কৰা নাই, সেইটো সঁচা কথা। কিন্তু যিহেতু বেছিসকল লোক গাঁৱতেই কষ্ট কৰি আছিলে, তেওঁলোকে আশ্ৰয় শিবিৰত যাব বিচাৰিছিলে, কিন্তু চৰকাৰে উপযুক্ত পৰ্যাপ্ত আশ্ৰয় শিবিৰ কৰি দিয়া নাছিলে। তো গাঁৱত মানুহবিলাকে খাবলৈ নাপাই আছিলে, স্বাস্থ্যৰ অসুবিধাত ভুগিছিলে। সেইবিলাক কোনো দিন তাত ছাৰ্ভে হোৱা নাছিলে, আজিও হোৱা নাই। আজিও যদি উপযুক্ত ছাৰ্ভে হয়, তাতে বাগজান ঘটনাৰ ফলত তাৰ বিষাক্ত দ্ৰব্যৰ আক্ৰান্ত জীৱ জন্তুৰ কথাটো মই ক'বলৈ আছে। আজি জীৱ জন্তুৰ কথা মই বেছি নকওঁ, কাৰণ ভৱিষ্যতে আপোনালোকক ক'ম। কিন্তু মানুহৰ ইমান ক্ষতি হৈছিলে কেতিয়াও। আৰু দুখৰ বিষয়, চৰকাৰে তাত নীৰৱ দৰ্শক হৈ বহি আছিলে। মই আমাৰ বিয়াগুম নেতাসকলৰ কথাটো আগতে ক'লোঁ। তাৰ মাজত আমাৰ আশ্চৰ্যজনকভাৱে, বেয়া নাপাব দেই সংবাদ মাধ্যমকো মই কৈছোঁ, কিছুমান খুব কম সংবাদ মাধ্যমে এইটো চিৰিয়াছলি বিষয়টো লৈ আছিল, আজিও লৈ আছে। কিন্তু
বেছিভাগ সংবাদ মাধ্যমেই যেন অইলৰ হৈহে কাম কৰিছিলে, নীৰৱ হৈ গ'ল চব। এম কে যাদৱ ৰিপৰ্টত যাদৱে এটা কথা স্পষ্টকৈ লিখিছে যে বাগজান ঘটনাটো হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ আনচৰ ইনচিডেণ্ট। ভূগৰ্ভত হোৱা আটাইতকৈ ডাঙৰ এনেকুৱা এটা ঔদ্যোগিক ঘটনাৰূপে ইয়াক পৃথিৱীয়ে এতিয়া জানিছে। ভোপাল ট্ৰেজেডিৰ কথা আপোনালোকে জানে। ভাৰতবৰ্ষৰ ভোপাল ট্ৰেজেডিৰ পিছতে অইল ইণ্ডিয়া বাগজান ঘটনাটোক দ্বিতীয় বৃহত্তম বুলি কোৱা হৈছে। ভোপাল ট্ৰেজেডিত মানুহবিলাকে কেনেকৈ মৰিছিলে, কেনেকৈ কষ্ট ভুগিছিলে তাৰ প্ৰভাৱ আজিও ভুগি আছে, কিন্তু আজিলৈকে মানুহবিলাকে তাত ন্যায়টো পোৱা নাই। আজিও মানুহে তাতে ক্ষতিপূৰণৰ কাৰণে যুঁজ কৰিব লগা হৈছে, ন্যায় পাবৰ কাৰণে আজিও যুঁজ কৰি থাকিব লগা হৈছে বহু বছৰ অতিক্ৰম কৰাৰ পিছতো আমাৰ দেশত। গতিকে বাগজান ঘটনাৰ লোকসকলেও ইয়াত ধেমালি কৰি থকা নাই ক্ষতিগ্ৰস্তসকলে, পাগলামি কৰি থকা নাই ক্ষতিগ্ৰস্তসকলে। তো ক্ষতিগ্ৰস্তসকলে নিজৰ প্ৰাপ্য খেতিৰ কাৰণে সংগ্ৰাম কৰি আছে। অইল ইণ্ডিয়া লিমিটেডে সেই ঘটনাৰ পিছত শিক্ষা ল'ব বুলি যিটো আপোনালোক সকলোৱে ভাবিছিলে, তিল মানুহ শিক্ষা তেওঁলোকে নাই লোৱা। BGN-5 বন্ধ কৰি তাৰ কাষতেই, তাৰ 300 মিটাৰ 200 মিটাৰ দূৰত মাগুৰী মতাপুং বাগজান পথাৰৰ যিটো ৱেটলেণ্ডত তেওঁলোকে বেআইনীভাৱে আকৌ বাগজান ঘটনাটোৰ ঠিক কাষতেই তেওঁলোকে আৰু এটা খাট স্থাপন কৰি সেই অঞ্চলৰ একেধৰণেই তেওঁলোকে বিপদজনকভাৱে তেওঁলোকে তৈল খননৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে। তাৰ কিছুদিনৰ পিছতেই সেইটো বিস্ফোৰিত হৈছিলে। বাগজানৰ ধৰণৰ একেধৰণৰ ঘটনা হ'লহেঁতেন, যেনে তেনে তেওঁলোকে সেইটো বন্ধ কৰিলে। হয়তো আজিও সেইটো ৰান কৰিব পৰা নাই, কাৰণ তাত ইমান স্পীডত তাতে প্ৰেছাৰটো PSI ইমান বেছি। তাৰ পিছত বাগজান ঘটনাটো যিহেতু গোটেই পৃথিৱীজুৰি হুলস্থুল সৃষ্টি হ'ল, প্ৰধানমন্ত্ৰী দৃষ্টিগোচৰ হ'ল, ভাৰত চৰকাৰে এখন পাৰ্লিয়ামেণ্টাৰী কমিটি এখন বনাই এইটো তদন্তৰ নিৰ্দেশ দিছিলে। প্ৰায় 31জন MP-য়ে এইটো তদন্ত কৰিছিলে। এই কথাটো হয়তো জনসাধাৰণে নাজানে বা বহুতেই বেছিভাগ সকলোৱে নাজানে। সেই পাৰ্লিয়ামেণ্টাৰী কমিটিখন আমাৰ ভাৰতৰ সৰ্বোচ্চ ক্ষমতাসম্পন্ন তদন্ত কমিটি বুলি কোৱা হয়। সেই কমিটিখনে এইটো পুংখানুপুংখ এইটো তদন্ত কৰি ইয়াত বিভিন্ন আখুৱা, অইল ইণ্ডিয়া আখুৱা দুখ তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰিছে। এইখিনিতে কৈ থওঁ, সেই কপিটো যদি আপোনালোকে পোৱা নাই তো এইটো পেট্ৰলিয়াম মিনিষ্ট্ৰী ৱেবছাইটত সেইটো পাব পাৰে, নহ'লে মোৰ পৰা আপোনালোকে ব্যক্তিগতভাৱে ল'ব পাৰে, মই আপোনালোকক দি দিম। মোৰ ওচৰত আছে, মই এইটো দি দিম আপোনালোকক। চাব, তাত লিখা আছে, বহুত কথা লিখা আছে, আপোনালোকে চকুত থিয় হ'ব। মই অইল ইণ্ডিয়া লিমিটেডত বেয়া মানুহ নাই বুলি কেতিয়াও কোৱা নাই আৰু ভাল মানুহ নাই বুলিও কোৱা নাই। অইল ইণ্ডিয়া লিমিটেডত বহুত ভাল বিষয়ে আমি চিনি পাইছোঁ। অইল ইণ্ডিয়া বহুত কৰ্মচাৰী আমাৰ লগত ভাল সম্পৰ্ক আছে। অইল ইণ্ডিয়া যিসকল সচেতন কৰ্মচাৰী বিষয়া আছে তেওঁলোকেও যদি মোৰ ভিডিঅ'টো চাইছে, আপোনালোকেও মন কৰক, অইল ইণ্ডিয়া আমি বিৰোধী নহয়। আমি অইল ইণ্ডিয়াৰ পৰা লুটিব নিবিচাৰোঁ। অইল ইণ্ডিয়া আমাৰ এটা জাতীয় অনুষ্ঠান হিচাপে বা আমাৰ এটা চৰকাৰী অনুষ্ঠান হিচাপে আমি তাক গ্ৰহণ কৰোঁ। সেইকাৰণে অইল ইণ্ডিয়াৰ যিবিলাক আখুৱা, যিবিলাক ভুল, সেইবিলাক আমি সংশোধন কৰাটো বিচাৰোঁ। আমি অইল ইণ্ডিয়া ভুলটো দেখাই দিলে বহুতে হয়তো ভাবে, আপোনালোকেও হয়তো কিছুমানে ভাবে যে আমি উন্নয়ন বিৰোধী বা আমি অইল বিৰোধী। এইটো নহয়, কাৰণ ভাৰত চৰকাৰৰ যি পাৰ্লিয়ামেণ্টাৰী কমিটিয়ে যেতিয়া এটা এটাকৈ ভুলবিলাক দেখুৱাই দিছে, তেতিয়া আপোনালোকে বুজি পাব যে ভুল আছে। আৰু ভুল যদি সংশোধন নকৰে, অইল ইণ্ডিয়া নিশ্চয়কৈ এদিন বিপদত পৰিব আৰু মহাবিপদত পৰিব। সেইকাৰণে আমি ভুলবিলাক দেখাই দিব বিচাৰিছোঁ। সেইকাৰণে আমি অইল ইণ্ডিয়াৰ বিষয়া, সৎ বিষয়া, সৎ কৰ্মচাৰী সকলৰ পৰা আমি সহযোগিতা বিচাৰোঁ। আপোনালোকেও মাত নাটক। হয়, আমাৰ দেশৰ নিৰাপত্তাৰ কাৰণে আমাক টকা দৰকাৰ বা বিভিন্ন ক্ষেত্ৰত অইল ইণ্ডিয়া আমাৰ দৰকাৰ আছে, জনতাৰ নিৰাপত্তাৰ কাৰণেও দৰকাৰ আছে। কিন্তু তাক ভুল পথেৰে লৈ যোৱা হৈছে কিছুমান স্বাৰ্থান্বেষী অইল বিষয়াই। সেইবিলাকক শাস্তি দিব লাগিব, সেইবিলাকক চিনাক্ত কৰিব লাগিব। আমাৰ বহুত তথ্য আছে, যদি আপোনালোকে কোনোবা ইচ্ছুক হয় আমাৰ লগত যোগাযোগ কৰিব। আমি অইলৰ বিৰুদ্ধে আমি বহুত তথ্য আমি পাবলৈ সক্ষম হৈছোঁ, যিবিলাকে বিষয়াই নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ কাৰণে তেওঁলোকে অইল ইণ্ডিয়া কোম্পানীটোক ধ্বংসৰ দিশে ঠেলি লৈ গৈছে। পাৰ্লিয়ামেণ্টাৰী কমিটিত কেইবাটাও কথাৰ ভিতৰত এটা মই উল্লেখ কৰি দিছোঁ,
তাত কৈছে যে বাগজান ঘটনাটো জন এনাৰ্জিৰ ফলত তাৰ বাবে মূল দায়ী হ'ল জন এনাৰ্জি। জন এনাৰ্জিয়ে দোষী সাব্যস্ত কৰিছে পাৰ্লিয়ামেণ্ট কমিটিয়ে, অইলকো বিভিন্ন ক্ষেত্ৰত দোষী সাব্যস্ত কৰিছে। বিশেষভাৱে বাগজান ব্ল'টোৰ কাৰণে জন এনাৰ্জিক পাৰ্লিয়ামেণ্ট কমিটিয়ে দোষী সাব্যস্ত কৰিছে। আৰু তাত লিখিছে, ৰিকমেণ্ডেশ্যনত লিখিছে পাৰ্লিয়ামেণ্ট কমিটিয়ে যে অইল ইণ্ডিয়াই এইটো কণ্ট্ৰলৰ কাৰণে যিমান টকা খৰচা কৰিলে, আমি জনামতে 450 কোটি টকা খৰচা কৰিছে অইল ইণ্ডিয়াই বাগজান ঘটনাটো কণ্ট্ৰলৰ বা এই গোটেই প্ৰক্ৰিয়াটোৰ মাজত। পাৰ্লিয়ামেণ্টাৰী কমিটিয়ে কৰিছে যে সেই টকাটো জন এনাৰ্জিয়ে দিব লাগিব। তাৰমানে অইল ইণ্ডিয়াই জন এনাৰ্জিৰ পৰা সেই টকাটো ল'ব লাগিব। অইল ইণ্ডিয়াৰ পকেটৰ পৰাই পইচাটো খৰচা কৰিলে। কিন্তু পাৰ্লিয়ামেণ্ট কমিটিৰ সেই নিৰ্দেশটো অইল ইণ্ডিয়াই আজিলৈকে পালন কৰা নাই, আৰু পালন কৰাৰ তিল মানুহ আগ্ৰহ প্ৰদান কৰা নাই। কিয়? আপোনালোকে সকলোৱে প্ৰশ্ন কৰক কিয়? ভাৰত চৰকাৰৰ সৰ্বোচ্চ ক্ষমতাসম্পন্ন কমিটিখনে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দেশটো কিয় পালন কৰা নাই পেট্ৰলিয়াম মিনিষ্ট্ৰীয়ে? কিয় জন এনাৰ্জিৰ পৰা তেওঁলোকে টকাটো লোৱা নাই? কিন্তু আপোনালোকে হয়তো বহুতে নাজানে, সেই জন এনাৰ্জিক অইল ইণ্ডিয়াই ব্লেক লিষ্টেড কৰিছিলে, আৰু জন এনাৰ্জিয়ে কোৰ্টৰ পৰা এটা অৰ্ডাৰ আনি সেই ব্লেক লিষ্টেডৰ পৰা মুক্ত হ'ল, আৰু সেই মুক্তকৰণত গোটেই প্ৰক্ৰিয়াটো বেকগ্ৰাউণ্ডটো অইল ইণ্ডিয়াই বনাই দিছিলে। অইল ইণ্ডিয়াই বনাই দিছে। ভালকৈ পৰ্যালোচনা কৰিলে আপোনালোকে নিজে গম পাব, আৰু তথ্য পাতি আমি যোগান ধৰিম।